কালি শিৱসাগৰত যিখন নাগৰিক সভা অনুষ্ঠিত হৈ গ'ল সেইখন এখন ঐতিহাসিক নাগৰিক সভা হৈ গ'ল আৰু কালিৰ ঐতিহাসিক নাগৰিক সভাৰ পাছত অন্ততঃ আমি শিৱসাগৰবাসীয়ে এতিয়া গৌৰৱৰে বুকু ডাঠ কৰি ক'ব পাৰোঁ যে শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ হৈ আছিলে, সম্প্ৰীতিৰ শিৱসাগৰ হৈ আছিলে, হৈ আছে আৰু সদায় হৈ থাকিব। ইয়াত কিছু সংখ্যক মানুহে সংঘাত লগাবৰ কাৰণে, জাতি আৰু জাতিৰ মাজত সংঘাত লগাবৰ কাৰণে, হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে যদিও চেষ্টা কৰিছিলে, সেই প্ৰচেষ্টা যে কোনোপধ্যে সফল কাম হ'বলৈ নিদিয়ে কালিৰ ঐতিহাসিক নাগৰিক সভাই আচলতে প্ৰমাণ কৰি দিলে। কালিৰ যিখন ঐতিহাসিক নাগৰিক সভা অনুষ্ঠিত হ'ল সেইখনে অত্যন্ত নিৰপেক্ষভাৱে আৰু অসমৰ জাতীয় প্ৰশ্নত সঠিক অৱস্থান গ্ৰহণ কৰি খুব বিজ্ঞানসন্মতভাৱে কেনেকৈ অসমীয়া জাতিটো আগবাঢ়ি যাব লাগিব তাৰ পথ নিৰ্দেশনা দি গ'ল। সেইকাৰণে কালিৰ আপোনাৰ যি নাগৰিক সভা আছিলে সেই নাগৰিক সভাৰ উদ্যোক্তাসকল, সেই নাগৰিক সভাৰ লগত জড়িত নাগৰিকসকল, সেই নাগৰিক সভাত উপস্থিত থকা বিশিষ্ট নাগৰিকসকল, এই সকলোৰে প্ৰতি মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু শিৱসাগৰ সমষ্টিৰ এজন বিধায়ক হিচাপে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ যে কালি শিৱসাগৰে সংঘাত নহয়, সমন্বয় আৰু সম্প্ৰীতি এই বাৰ্তা কালি গোটেই অসমৰ বুকুলৈ আগবঢ়াই দিলে। কিন্তু সেই সমন্বয় বাৰ্তা দিওঁতে এটা সঠিক পথৰো তেওঁলোকে সঠিক পথ এটাও দেখুৱাই থৈ গুচি গ'ল। প্ৰথম কথা, শিৱসাগৰত যে সাম্প্ৰদায়িক সংঘৰ্ষ হ'বলৈ নিদিয়ে, সাম্প্ৰদায়িক সংঘাত যে পথ নহয়, সেই কথাটো খুব স্পষ্টকৈ নাম ধৰি, দুইটা পক্ষৰ নাম ধৰি যিধৰণে কৈ দিলে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। ভাল খবৰ এইটোৱে যে কালিৰ নাগৰিক সভাই যেনেকৈ শৃংখল চলিহা বা চিতু বৰুৱাৰ নাম লৈছে, ঠিক একেটা সময়তে ইউনিছ তামুলীৰ নাম লৈছে আৰু স্পষ্টকৈ কৈছে যে অসমীয়া মানুহৰ যি শংকা যে বিদেশীয়ে অসমখন দখল কৰি পেলাব নেকি, এইটো হ'ল প্ৰত্যেকজন অসমীয়া মানুহৰ শংকা। আৰু সেই শংকা মোৰ অখিল গগৈৰো শংকা, সেই শংকা বিধায়ক অখিল গগৈৰো শংকা, সেই শংকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰো শংকা যে বাংলাদেশীয়ে, বিদেশীয়ে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিব নেকি, মাটিৰ অধিকাৰ কাঢ়ি নিব নেকি, বিদেশী নাগৰিকৰ সংখ্যা গৰিষ্ঠতাই আমাৰ জাতীয় অস্তিত্ব বিপন্ন কৰিব নেকি। কালি সেই মূল শংকাক শিৱসাগৰ নাগৰিক সভাই সঁচাকৈ ডিল কৰিবলৈ সক্ষম হৈছে। সেইটোক নাগৰিক সভাই সেই বিষয়টো আলোচনা কৰিবলৈ সক্ষম হৈছে আৰু আলোচনা কৰি এটা পথ নিৰ্দেশনা দিছে। এক নম্বৰ কথা কৈছে যে উজনি অসমত যদি কোনো সন্দেহযুক্ত নাগৰিকে চৰকাৰী ভূমি বেদখল কৰিছে সেইটো সহ্য নকৰিব বুলি কালি নাগৰিক সভাই কৈছে, যিটো সমৰ্থনযোগ্য, খুব সমৰ্থনযোগ্য। কালি আমি দেখিবলৈ পাইছিলোঁ
যে চৰকাৰী ভূমিত কোনো সন্দেহযুক্ত নাগৰিকে নিজৰ গাঁও পাতিব শিৱসাগৰত, এইটো আমি কেতিয়াও কোনেও সমৰ্থন নকৰোঁ। সেই সন্দেহযুক্ত নাগৰিক মুছলমানেই হওক বা সেই সন্দেহযুক্ত নাগৰিক হিন্দুৱে হওক, শিৱসাগৰত আমাৰ ঐতিহাসিক শিৱসাগৰত দূৰৰ পৰা আহে, অন্য কোনোবা জিলাৰ পৰা আহে, সেয়া আপোনাৰ নামনি অসমেই হওক, সেয়া বৰাক উপত্যকাই হওক, সেয়া বাংলাদেশৰ পৰা ডাইৰেক্ট আহিয়ে হওক, এনেকৈ আমাৰ চৰকাৰী ভূমি দখল কৰিব, এইটো আমি কেতিয়াও নামানো। গতিকে বিধায়ক হিচাপে মই স্পষ্টকৈ এটা কথা কৈ দিছোঁ যে শিৱসাগৰত চৰকাৰী ভূমিত যদি কোনোবা সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছে, তাক কেতিয়াও সহ্য কৰা নহ'ব, তাক মানি লোৱা নহ'ব, আৰু প্ৰশাসনক তেনেকুৱা বেদখল উচ্ছেদ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হ'ব। এই কথাটো মই স্পষ্টভাৱে আপোনালোকক জনাই ল'ব খুজিছোঁ। দ্বিতীয় বস্তুটো হ'ল, কালি নাগৰিক সভাই খুব সুন্দৰকৈ এটা বস্তু কৈছে যে সঁচাকৈ অসমীয়া মানুহৰ অস্তিত্বলৈ সংকট আহিছে, আৰু অসমীয়া মানুহৰ অস্তিত্বৰ সংকট যদি নাইকিয়া কৰিব লাগে, তেতিয়াহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিব, আৰু 6 জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণ লাগিব। এই জনজাতিকৰণ হৈ যোৱাৰ লগে লগে অসমত জনজাতিৰ সংখ্যা বৃদ্ধি পাব, আৰু তেতিয়া নিজে নিজে বিধানসভাৰ আসন, লোকসভাৰ আসন, এইবিলাক জনজাতি মানুহৰ কাৰণে সংৰক্ষিত হ'ব, আৰু SC মানুহৰ কাৰণে সংৰক্ষিত হ'ব, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত হ'ব, আৰু তেতিয়া ৰাজনৈতিকভাৱে আমি সুৰক্ষিত হ'ম।